মালিগাঁও ৰেলৱে উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সৰস্বতী পূজাৰ ব্যাপক আয়োজন কৰিছে। উখল মাখল পৰিৱেশ দেখা গৈছে মালিগাঁও ৰেলৱে বিদ্যালয়ত। ছাত্ৰ-ছাত্ৰীসকলে ওলাই আহিছে নিজৰ বিদ্যালয়ত সাজি কাচি। শিক্ষকসকলে নিজৰ বিদ্যালয়ত আহি প্ৰসাদ বিতৰণত ব্যস্ত হৈ থকা দেখা গৈছে। এক নান্দনিক পৰিৱেশ। এখন হৈছে ৰেলৱে উচ্চতৰ মাধ্যমিক বিদ্যালয় মালিগাঁও। এখন বহুত পুৰণি স্কুল, অসমৰ ভিতৰতে এখন নাম থকা স্কুল। আৰু আমি সকলো শিক্ষক শিক্ষয়িত্ৰী এখন স্কুলৰ শিক্ষকতা কৰিবলৈ পাই আমি বহুত ধন্য মানিছো। পৰম্পৰাগতভাৱে বহু বছৰৰ পৰা আমাৰ এইখন মালিগাঁও ৰেলৱে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এইখন বিদ্যালয়ৰ সৰস্বতী পূজা উদযাপন কৰি অহা হৈছে। অকল ছাত্ৰ ছাত্ৰীয়ে নহয়, ছাত্ৰ ছাত্ৰীসকলৰ লগতে স্থানীয় সকলো ভক্তপ্ৰাণ ৰাইজ আমাৰ বিদ্যালয়লৈ আহে আৰু মা সৰস্বতীৰ শ্ৰীচৰণত আশীষ বিচাৰে। আৰু আজি এটা উখল মাখল পৰিৱেশ হৈছে। আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰী আৰু স্থানীয় ভক্তপ্ৰাণ ৰাইজ, শিক্ষক শিক্ষয়িত্ৰী সকলোৱে মিলি আজি এটা উখল মাখল পৰিস্থিতি হৈছে। আৰু আমি সঁচাকৈ আনন্দিত আপোনালোকে ইয়ালৈ আহিলে। আমি স্থানীয় সকলো ৰাইজলৈ, ভক্তপ্ৰাণ ৰাইজলৈ আমি শ্ৰী শ্ৰী মা সৰস্বতীৰ আশীষ বিচাৰি সকলোকে ধন্যবাদ জনাইছো। সকলোকে নিমন্ত্ৰণ জনালো আপোনালোকৰ চেনেলৰ মাধ্যমে। চবে আহি পাইছে। আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে আহিছে, টিচাৰ ছাৰ বাইদেউহঁতে আহিছে আৰু বিৰাট ভাল লাগিছে। এটা উৎসৱ মুখৰ এটা পৰিৱেশ সৃষ্টি হৈছে। ধুনীয়াকে মনটোও ভাল লাগিছে। বিদ্যালয়ৰ এইটো এটা ডাঙৰ অনুষ্ঠান আৰু আমি মা সৰস্বতীৰ ওচৰতে আমি এইটোৱে কামনা কৰোঁ, আমাৰ যাতে চব ছাত্ৰ ছাত্ৰী ভালকে পাছ কৰি যায় আৰু জীৱনত প্ৰতিষ্ঠিত হ'ব পাৰে। ধন্যবাদ।